হাজোত ক্ষুদ্ৰ উদ্যোগৰ নামত অবৈধ বিদ্যুৎ সংযোগ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ হাজো উপসংমণ্ডল কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীসকলৰ ছত্ৰ ছায়াতে ঠায়ে ঠায়ে গঢ়ি উঠিছে বেনামী উদ্যোগ প্ৰতিষ্ঠান। ইয়াৰে একাংশ প্ৰতিষ্ঠানৰ মালিক পক্ষই বিদ্যুৎ সংযোগৰ নামত চৰকাৰক লাখ লাখ টকা ৰাজহৰ পৰা বঞ্চিত কৰি আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি হাজো পুৱামক্কাৰ নামনিৰ পটনীত হাৰুণ আলী নামৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ গৰাকীয়ে বিদ্যুৎ সংযোগৰ নামত বাইপাছ সংযোগ লৈ বিগত কেইবামাহে নিৰ্বিঘ্নে চলাই আহিছে ৰমৰমীয়া ব্যৱসায়। ইয়াৰ পিছতে স্থানীয় ৰাইজ তথা বিদ্যুৎ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই অবৈধ বাইপাছ বিদ্যুৎ সংযোগ কৰ্তন কৰি হাৰুণ আলীক 1 লাখ টকাৰ জৰিমনা বিহিছে। ইফালে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ কুকৃতিৰ কথা সৰ্বত্ৰে সদৰি হোৱাত উপায়ন্তৰ হৈ হাজো বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে উদ্যোগ প্ৰতিষ্ঠানৰ মালিক হাৰুণ আলীক বিদ্যুৎ বিল আদায় দিয়ে। ইফালে দুৰ্গন্ধ কন্দৰ্যময় পৰিৱেশৰ মাজত ভঙা চিঙা প্লাষ্টিক পলিথিন আদি গুদাম ঘৰত ৰখাৰ বাবে স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে। তাৎপৰ্যৰ বিষয় যে একাংশ অসাধু লোকে কোনো ক্ষুদ্ৰ উদ্যোগ আৰু পলিউশ্যনৰ প্ৰমাণ পত্ৰ নোহোৱাকৈয়ে নিশাৰ ভিতৰতে নামে বেনামে উদ্যোগ প্ৰতিষ্ঠানসমূহ গঢ়ি তুলিছে। সেয়েহে হাজোৰ বিভিন্ন দল সংগঠনৰ লগতে বীৰলাচিত সেনা থলগিৰিয়ে ইয়াৰ বিৰোধিতা কৰি বিজ্ঞানসন্মতভাৱে ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক দাবী জনায়। হাজোৰ পৰা মেচিৰ আলী ৰিপৰ্ট, PI নিউজ। হাৰুণ আলী বুলি এজন ব্যক্তিয়ে তেখেতে কি কৰিছে, তেখেতে প্লাষ্টিক এটা ইণ্ডাষ্ট্ৰি খুলিছে। ঠিক আছে, প্লাষ্টিক ইণ্ডাষ্ট্ৰিটো খুলি কিনে তেখেতে যিমান মেগাৱাটৰ আপোনাৰ বিল খৰচ কৰিব লাগে তাৰ তুলনাত তেওঁ 10 গুণ বেছি খৰচ কৰি আছে। কিন্তু বিদ্যুৎ বিভাগৰ লোকৰ লগত তেওঁ মেনেজ কৰি কিনে তেওঁ ইণ্ডাষ্ট্ৰিটো চলাই আছে। তেওঁ বাইপাছ কানেকশ্যন এটা লৈ কিনে তেওঁ ইণ্ডাষ্ট্ৰি চলাই আছে। গতিকে আমি প্ৰত্যক্ষ কৰিছোঁ তেখেতে তাৰমানে বিদ্যুৎ বিভাগৰ লোকক মেনেজ কৰি ভিতৰুৱাকৈ পইচা দি তেওঁ ইণ্ডাষ্ট্ৰিটো চলাই আছে। কিমান টকা দিয়া বুলি অভিযোগ তেখেতে অলপতে 1 লাখ টকা এটা দিছে, দি কিনে তেখেতে মেনেজ কৰিছে বিদ্যুৎ বিভাগৰ লোকক। তাৰপিছত তেওঁ নে ৰিচিভ পাইছে পইচা দি নে কি কৰিছে। তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলোঁ তাৰপিছতহে তেখেতে ৰিচিভ পোৱা বুলি কৈছে। তাৰমানে বিদ্যুৎ বিভাগক মানে প্ৰতাৰণা বিদ্যুৎ বিভাগে জড়িত আছে 100% ইয়াত। তাৰপিছত গতিকে আমি প্ৰশাসনক জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে হাৰুণ আলীৰ ইণ্ডাষ্ট্ৰিৰ ওপৰত এটা বিশেষ তদন্ত কৰিব লাগে। কোনো ধৰণৰ পলিউশ্যন, তেখেতৰ পলিউশ্যন চাৰ্টিফিকেট নাই, তেখেতে কিমান মেচিন ইউজ কৰি আছে, কিমান মেচিন ইউজ কৰাৰ পাৰ্মিশ্যন আছেনে নাই। আমাৰ যি পঞ্চতীৰ্থৰ যি পবিত্ৰ ঠাই হাজো পবিত্ৰ ঠাইৰ ওচৰত তেখেতে যি কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে, তাৰ কাৰণে তেখেত কদৰ্যময় পৰিৱেশ সৃষ্টি কৰিছে কৰি গোটেই আমাৰ হাজোৰ পৰিৱেশটো এটা বিনষ্ট কৰাৰ তেখেতৰ প্ৰচেষ্টা। আৰু তেখেতৰ নেতৃত্বতে আৰু আন কিছুমান অবৈধ কাম কাজ তেওঁ চলাই আছে। গতিকে সেইবিলাকৰ ওপৰতো এটা তদন্ত হ'ব লাগে। তেখেতে যিটো বাইপাছ কানেকশ্যন লৈ ইণ্ডাষ্ট্ৰিৰ কাম কাজ চলাই আছে, সেইটো মানে বিদ্যুৎ বিভাগৰ লোক দুজনৰ লগত একেবাৰে জড়িত তেওঁ। গতিকে তেওঁক আমি সোধপোছ কৰাত তেওঁ কৈছে যে 2,60,000 টকা তেখেতৰ মানে পেনাল্টি লগাইছে। কিন্তু পেনাল্টি আমি সুধিলোঁ যে তেখেতক পেনাল্টি আপুনি দিছেনে নাই। কৈছে নাই, 1 লাখ টকা দিছোঁ। মই বোলো 1 লাখ টকা যদি দিছে আপুনি 1 লাখ টকা ৰিচিপ্টখন দেখাওক। তাৰপিছত তেখেতে কৈছে যে নাই, ৰিচিপ্ট দিয়া নাই। মানে আল্টিমেটলি তেখেতে এনেকৈ মেনেজ কৰি চৰকাৰক মানে কৰ নিদিয়াকৈ তেওঁ নিজৰ ইণ্ডাষ্ট্ৰিৰ কাম কাজ চলাই আছে। তেখেতে এতিয়া বিশাল অট্টালিকা এটা বাইপাছৰ ওচৰতে, যিটো নেশ্যনেল হাইৱে তাৰে ওচৰতে এটা বিশাল অট্টালিকা আৰম্ভ কৰিছে। গতিকে তেখেতে ইমান 2 নম্বৰী কৰি ইমান ধন উপাৰ্জন কৰিছে, তেখেতে ডাঙৰ অট্টালিকা আৰম্ভ কৰিব পৰা হৈ গ'ল। তেখেতৰ যিটো ইণ্ডাষ্ট্ৰিৰ পৰা যিটো পলিউশ্যন হৈ আছে এতিয়া, সেই ইণ্ডাষ্ট্ৰিৰ ওচৰৰ ৰাস্তাতে যাব নোৱাৰি, যি দুৰ্গন্ধ পৰিৱেশ। গতিকে চৰকাৰে অতি শীঘ্ৰে তেখেতৰ পলিউশ্যন আছেনে নাই, পলিউশ্যনৰ ওপৰত যিটো একশ্যন ল'ব লাগে, এইটো চৰকাৰক আমি লাচিত সেনা থলগিৰিৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে হাৰুণ আলীৰ ইণ্ডাষ্ট্ৰিৰ ওপৰত এটা বিশেষ তদন্ত আৰম্ভ কৰিব লাগে।